নমস্কাৰ এডুকেশ্যন হাব ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আমি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ সমূহ ছাত্ৰ ছাত্ৰীৰ কাৰণে লৈ আহিছোঁ আজি ৰাজনীতি বিজ্ঞান বিষয়টোৰ পাৰ্ট এৰ যেটো 7 নম্বৰ চেপ্টাৰ আছে সাম্প্ৰতিক বিশ্বত নিৰাপত্তা সেই চেপ্টাৰটোৰ কোৱেশ্চন আনসাৰসমূহ গতিকে বেছি পলম নকৰি আহাচোন কোৱেশ্চন আনসাৰসমূহ আলোচনা কৰোঁ তোমালোক যদি আমাৰ চেনেললৈ প্ৰথমবাৰৰ কাৰণে আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে কাষতে থকা বেল আইকনটো দবাই নটিফিকেশন অল কৰি দিবা যাতে নতুন নতুন ভিডিঅ'সমূহৰ আপডেট আহিলে তোমালোকে অতি শীঘ্ৰে লাভ কৰিব পাৰা ফাৰ্স্ট কোৱেশ্চন নিৰাপত্তা বুলিলে কি বুজা যেহেতু আমাৰ পাঠটোৰ নামই হৈছে নিৰাপত্তা গতিকে আমি প্ৰথমে জানিব লাগিব নিৰাপত্তা মানে কি বা আমি যেটো সহজ অৰ্থত প্ৰায়ে কৈ থাকো সিকিউৰিটি মানেনো কি সিকিউৰিটি বা নিৰাপত্তা মানে হৈছে যিকোনো ধৰণৰ সামৰিক বা অসামৰিক ভাবুকিৰ পৰা মুক্তি পোৱা অৰ্থাৎ আমি যদি কিবা এটা ভাবুকিৰ সন্মুখীন হওঁ আমাৰ যদি ভয় লাগি থাকে তেতিয়াহলে সেই ক্ষেত্ৰত আমি নিৰাপত্তা লাভ কৰিব নোৱাৰো যিকোনো ধৰণৰ সামৰিক বা অসামৰিক ভাবুকিৰ পৰা মুক্তি পোৱাই হৈছে নিৰাপত্তা দ্বিতীয় কোৱেশ্চনটো হৈছে আভ্যন্তৰীণভাৱে স্থানান্তৰিত লোক বুলিলে কি বুজা আভ্যন্তৰীণ মানে ভিতৰুৱাকৈ যিবোৰ মানুহে নিৰাপত্তাহীনতাৰ বাবে নিজৰ ঘৰ এৰি যায় কিন্তু নিজৰ দেশৰ চাৰিসীমাৰ ভিতৰত থাকে অৰ্থাৎ আভ্যন্তৰীণ বুলি ক'লে আমি সদায় বুজি পাওঁ ভিতৰ বাহ্যিক বুলি ক'লে বাহিৰ গতিকে আভ্যন্তৰীণ বুলি কোৱাৰ লগে লগে কিছুমান ভয় বা সংশয়ৰ কাৰণে যদি তেওঁলোকে নিজৰ ঘৰখন এৰি বেলেগ এঠাইলৈ গুচি যায় কিন্তু নিজৰ দেশখনৰ চাৰিসীমাৰ ভিতৰতে থাকে তেনেহলে তেওঁলোকক কোৱা হ'ব আভ্যন্তৰীণভাৱে স্থানান্তৰিত লোক নেক্সট কোৱেশ্চন ভাৰতে পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰাৰ উদ্দেশ্যটো কি আছিল ভাৰতে পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰাৰ উদ্দেশ্যটোৱে আছিল ৰাষ্ট্ৰীয় নিৰাপত্তা সুৰক্ষিত কৰা অৰ্থাৎ আমি সদায় পাৰমাণৱিকভাৱে সক্ষম হৈ থাকিব লাগিব আজি যদি বেলেগ এখন দেশে আমাৰ ওপৰত এটাক কৰে তেতিয়াহলে আমি তেওঁলোকক পুনৰ এটাক কৰিবলৈ আমাৰ কি হৈ থাকিব লাগিব মজুত পৰিমাণৰ পাৰমাণৱিক শক্তি থাকিব লাগিব গতিকে পাৰমাণৱিক শক্তিৰ পৰীক্ষা সম্পন্ন কৰাটো প্ৰয়োজন আছিল ৰাষ্ট্ৰীয় নিৰাপত্তা অৰ্থাৎ আমাৰ যেটো ন্যাশনাল সিকিউৰিটি সেই ন্যাশনাল সিকিউৰিটিটো আমাৰ সুৰক্ষা দিয়াৰ কাৰণে প্ৰটেকচন দিয়াৰ অৰ্থতে ভাৰতে পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিব লগা হৈছিল নেক্সট কোৱেশ্চন মানৱীয় নিৰাপত্তাই কি বুজায় মানৱীয় নিৰাপত্তা শব্দ দুটাতে আমাৰ সোমাই আছে ইয়াৰ অৰ্থটো মানৱীয় মানে মানুহৰ কথা কৈছে নিৰাপত্তা মানে যিকোনো ভাবুকিৰ পৰা মুক্তিৰ কথা কৈছে মানৱীয় নিৰাপত্তা মানে হৈছে জনগণৰ নিৰাপত্তা আমাৰ নিৰাপত্তা মানুহৰ নিৰাপত্তা ইয়াৰ প্ৰাথমিক লক্ষ্য হৈছে ব্যক্তিক সুৰক্ষা প্ৰদান কৰা অৰ্থাৎ প্ৰত্যেক ব্যক্তিকে ইন্ডিভিজুৱেলকৈ আমাক সুৰক্ষা দিয়া নেক্সট কোৱেশ্চন গোলকীয় ভাবুকিৰ এটা উদাহৰণ দিয়া গোলকীয় ভাবুকি মানে হৈছে যেটো আমাৰ গ্লোবেলাইজেশনৰ সময় 1991 চনৰ পৰা আমাৰ যেটো তিনিটা নতুন কনসেপ্ট আহিল লিবাৰেলাইজেশন প্ৰাইভেটাইজেশন গ্লোবেলাইজেশন উদাৰীকৰণ ব্যক্তিগতকৰণ আৰু গোলকীকৰণ এই গোলকীকৰণৰ বিষয়টোৱে বহু ক্ষেত্ৰত ভাল কথা আনিছে আৰু বহু ক্ষেত্ৰত আমাৰ ভাবুকিৰো সৃষ্টি কৰিছে তাৰে এটা উদাহৰণ খুদিছে যে গোলকীয় ভাবুকিৰ এটা উদাহৰণ দিয়া গোলকীয় ভাবুকিৰ এটা উদাহৰণ হৈছে আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ আমি সন্ত্ৰাসবাদ সকলোৱে বুজি পাওঁ টেৰৰ এটাক টেৰৰিজম এইখিনি বুজি পাওঁ গতিকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যেতিয়া আমাৰ সন্ত্ৰাসবাদৰ সৃষ্টি হয় সেইটো হৈছে গোলকীয় ভাবুকি নেক্সট কোৱেশ্চন আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ মানে কি আমি এইমাত্ৰ যে পালো উদাহৰণটো তাৰ অৰ্থনো কি সন্ত্ৰাসবাদ বুলিলে আমি কি বুজি পাওঁ হিংসাক বুজি পাওঁ হয়নে সাধাৰণ মানুহৰ জীৱনৰ ক্ষেত্ৰত আহা ভাবুকিক বুজি পাওঁ গতিকে আন্তৰ্জাতিক পৰ্যায়ত যদি সন্ত্ৰাসবাদে গোটেই বিশ্বতে এক আলোড়নৰ সৃষ্টি কৰে গোটেই বিশ্বতে খেলিমেলিৰ সৃষ্টি কৰে তাকেই কোৱা হয় আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ নেক্সট কোৱেশ্চন সহযোগী নিৰাপত্তা কি অপাৰস্পৰিক সুৰক্ষা ভাবুকি ক্ষেত্ৰত সামৰিক বিৰোধিতাৰ পৰিৱৰ্তে সহযোগিতাৰ প্ৰয়োজন সহযোগী নিৰাপত্তা বুলি ক'লে আমি বুজি পাওঁ যদি আমাক কোনোবাই এটাক কৰে যে আমি ৰিএটাক কৰোঁ তেতিয়াহ'লে যুদ্ধখন বাঢ়ি গৈ থাকে এই ক্ষেত্ৰত আমি যদি তেওঁলোকৰ লগত বুজাবুজি কৰোঁ তেওঁলোকো যদি পৰস্পৰ বুজাবুজিলৈ আহে তেনেহ'লে তাক ক'ব সহযোগী নিৰাপত্তা অৰ্থাৎ কোনেও কাৰোকৈ কি নকৰা এটাক নকৰা নেক্সট কোৱেশ্চন কিহে ধনী ৰাষ্ট্ৰ আৰু অধিক ধনী কৰে অৰ্থাৎ ধনী ৰাষ্ট্ৰক আৰু অধিক ধনী কিহে কৰে জনসংখ্যা হ্ৰাস লগতে আয় বৃদ্ধিয়ে যদি জনসংখ্যাৰ পৰিমাণ বৃদ্ধি হয় সম্পদো সিমানেই বেছিকৈ লাগিব গতিকে জনসংখ্যাৰ যদি পৰিমাণ হ্ৰাস হয় আৰু আমাৰ ইনকামটো যদি বাঢ়ি যায় তেতিয়াহ'লে ধনী ৰাষ্ট্ৰক আৰু অধিক ধনী কৰিব পাৰে নেক্সট কোৱেশ্চন মানুহে প্ৰব্ৰজন কিয় কৰে আমি প্ৰব্ৰজন মানে জানো যে এঠাইৰ পৰা আন ঠাইলৈ যোৱা এটা কিয় কৰে সুধিছে
মানুহে প্ৰবজন কৰে নিজৰ নিৰাপত্তাৰ কাৰণে কেতিয়াবা পাৰস্পৰিক অপাৰস্পৰিক নিৰাপত্তাৰ কথা আহি পৰে যে আমি নিজৰ ওপৰতে কেতিয়াবা ভাবুকিৰ সৃষ্টি হয় নিজৰ পৰিয়ালৰ মাজত ভাবুকিৰ সৃষ্টি হয় কেতিয়াবা ওচৰ চুবুৰীয়াৰ পৰা ভাবুকিৰ সৃষ্টি হয় কেতিয়াবা দেশৰ পৰা ভাবুকিৰ সৃষ্টি হয় এনেকৈ ভাবুকিৰ সৃষ্টি হ'লে মানুহে এখন ঠাই এৰি আন এখন ঠাইলৈ গুচি যায় নেক্সট কুৱেশ্যন নেটোৰ সম্পূৰ্ণ ৰূপটো লিখা নেটোৰ সম্পূৰ্ণ ৰূপটো হৈছে নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন নেক্সট কুৱেশ্যন ভাৰতে পোনপ্ৰথমে কেতিয়া পাৰমাণৱিক যতনৰ পৰীক্ষা চলাইছিলে ভাৰতে 1974 চনত পোনপ্ৰথমে পাৰমাণৱিক যতনৰ পৰীক্ষণ চলাইছিলে নেক্সট কুৱেশ্যন কোন বছৰ গোলকীয় নিৰাপত্তাৰ উদ্ভৱ হৈছিলে 1990 চনত গোলকীয় নিৰাপত্তাৰ উদ্ভৱ হৈছিলে আৰু 91 চনত তিনিটা নতুন কনচেপ্ট আহিছিলে LPG নেক্সট কুৱেশ্যন অস্ত্ৰ নিয়ন্ত্ৰণৰ এটা উদাহৰণ দিয়া অস্ত্ৰ নিয়ন্ত্ৰণৰ এটা উদাহৰণ হৈছে এন্টি ব্যালিষ্টিক মিসাইল চুক্তি যাক চমুকৈ কোৱা হয় ABM নেক্সট কুৱেশ্যন নিৰস্ত্ৰীকৰণ চুক্তি কেতিয়া স্বাক্ষৰ হৈছিলে নিৰস্ত্ৰীকৰণ চুক্তি স্বাক্ষৰ হৈছিলে 1968 চনত নেক্সট ভাৰতৰ নিৰাপত্তা কৌশলৰ এটা উপাদান লিখা ভাৰতৰ নিৰাপত্তা কৌশল এটা উপাদান হৈছে সামৰিক ক্ষমতা বৃদ্ধি নেক্সট কুৱেশ্যন প্ৰদূষণ কি আমি সকলোৱে জানো প্ৰদূষণ মানে কি আমাৰ পৰিৱেশটো বিনষ্ট কৰি তোলা কিন্তু আমি যেতিয়া ৰাজনীতি বিজ্ঞানত প্ৰদূষণ কি পঢ়িছো গতিকে আমি জানিব লাগিব বিশ্বৰ পৰিৱেশত জীৱন ধাৰণৰ বাবে অনুপযুক্ত কৰি তোলাকে প্ৰদূষণ বুলি কয় এই ক্ষেত্ৰত সন্ত্ৰাসবাদৰ কথা আহিব শান্তি নোহোৱাৰ কথা আহিব যুদ্ধ বিগ্ৰহৰ কথা আহিব ৰাজনীতি বিজ্ঞানত পৰিৱেশ মানে আমাৰ প্ৰাকৃতিক পৰিৱেশত কিমান পৰিমাণৰ কাৰ্বন ডাই অক্সাইড বৃদ্ধি হৈছে সেইটো বুজোৱা নাই ইয়াত বুজাইছে প্ৰত্যেক যেতিয়া জীৱন ধাৰণৰ বাবে এটা উপযুক্ত পৰিৱেশ নাপাব সেইটোৱে হৈছে প্ৰদূষণ নেক্সট কুৱেশ্যন খালি ঠাই পূৰ কৰা গোলকীয় দৰিদ্ৰ দেশৰ আন এক উৎস গোলকীয় দৰিদ্ৰ সন্ত্ৰাসবাদৰ আন এক উৎস নেক্সট নিৰাপত্তাই সূচাই ভাবুকিৰ পৰা কি মুক্ত নেক্সট কুৱেশ্যন অপৰম্পৰাগত নিৰাপত্তাৰ ধাৰণাবোৰ দেশৰ উদ্ধত অপৰম্পৰাগত নিৰাপত্তাৰ ধাৰণাবোৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ উদ্ধত নেক্সট কুৱেশ্যন কিমানখন দেশে ৰাসায়নিক অস্ত্ৰ চুক্তি সন্মতি দিছিলে 181খন দেশে ৰাসায়নিক অস্ত্ৰ চুক্তি সন্মতি দিছিলে নেক্সট কুৱেশ্যন নিৰস্ত্ৰীকৰণৰ ধাৰণাই কিদৰে হিংসা এৰাই চলনত সহায় কৰে নিৰস্ত্ৰীকৰণৰ ধাৰণাই অস্ত্ৰ সম্বৰণৰ যোগেদি অৰ্থাৎ অস্ত্ৰসমূহ প্ৰয়োগ নকৰাৰ যোগেদি নেক্সট কুৱেশ্যন সকলোবোৰ সমাজতে নিৰাপত্তাৰ ধাৰণাটো একেই নে নিশ্চয় নহয় নিৰাপত্তাৰ ধাৰণা সকলোতে একেই নহয় নিৰাপত্তা ঠাইভেদে দেশভেদে ভিন্ন ভিন্ন হয় নেক্সট কুৱেশ্যন আভ্যন্তৰীণভাৱে বিতাড়িত ব্যক্তি বুলিলে কি বুজা আভ্যন্তৰীণভাৱে বিতাড়িত ব্যক্তি মানে হৈছে যদি সেই ব্যক্তিজনে কোনো বিশেষ কাৰণবশতঃ বা যেনে প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে এটা অঞ্চলৰ মানুহ যদি আন এটা অঞ্চললৈ প্ৰব্ৰজন কৰে বা আঁতৰি যায় তেনেহ'লে তাক ক'ব আভ্যন্তৰীণভাৱে বিতাড়িত ব্যক্তি নেক্সট কুৱেশ্যন জননিৰাপত্তা বুলিলে কি বুজা জননিৰাপত্তা মানে হৈছে জনসাধাৰণৰ নিৰাপত্তা সমাজৰ সকলো ধৰণৰ ভাবুকিৰ পৰা অৰ্থাৎ জনসাধাৰণৰ নিৰাপত্তা জনসাধাৰণ যিসকল জনসাধাৰণে বসবাস কৰি আছে সকলোকে নিৰাপত্তা প্ৰদান কৰা সমাজ ব্যৱস্থাত সকলো ধৰণৰ ভাবুকিৰ পৰা নেক্সট কুৱেশ্যন পাৰমাণৱিক নিসম্প্ৰসাৰণ চুক্তি কেতিয়া স্বাক্ষৰ হৈছিলে 1968 চনত বিশ্ব দৰিদ্ৰতা কি ইম্পৰ্টেণ্ট কুৱেশ্যন বিশ্ব দৰিদ্ৰতা হৈছে যে আমাৰ যিসমূহ তৃতীয় বিশ্বৰ ৰাষ্ট্ৰ আছে যিসমূহ উন্নয়নশীল ৰাষ্ট্ৰ আছে অনুন্নত ৰাষ্ট্ৰ আছে এই ৰাষ্ট্ৰসমূহত জনসংখ্যা বৃদ্ধিৰ কাৰণে কি হৈ যায় দৰিদ্ৰতাৰ সংখ্যা বৃদ্ধি হৈ গৈ থাকে কাৰণ জনসংখ্যা বৃদ্ধিয়ে অধিক সম্পদৰ প্ৰয়োজন হয় এই ক্ষেত্ৰত বিশ্ব দৰিদ্ৰতাৰ সৃষ্টি কৰে নেক্সট কুৱেশ্যন সন্ত্ৰাসবাদ কি সন্ত্ৰাসবাদ হৈছে এক অপৰাধজনিত আৰু হিংস্ৰ কাৰ্য যি কাৰ্য এটা শ্ৰেণীৰ জনগণে সমাজ ৰাষ্ট্ৰৰ বিৰুদ্ধে নিজৰ দাবী পূৰণ কৰাৰ বাবে অস্ত্ৰ হাতত লয় সন্ত্ৰাসবাদ হৈছে আমি জানো যে টেৰৰ এট্ৰাক হয় কিয় হয় যদি সমাজৰ কোনো এটা শ্ৰেণীয়ে নিজৰ তেওঁলোকৰ যিসমূহ প্ৰয়োজনীয়তা আছে তেওঁলোকৰ যিখিনি ডিজায়াৰ আছে সেইখিনি পূৰণ নহয় তেতিয়া তেওঁলোকে কি কৰে অপৰাধজনিতভাৱে হিংসাত্মক কিছুমান কাৰ্য হাতত তুলি লয় সেই কাৰ্যসমূহ তেওঁলোকে অস্ত্ৰসমূহ হাতত তুলি লৈ সেই দাবীসমূহ পূৰণ কৰাৰ বাবে চৰকাৰক দাবী জনায় আৰু দাবীসমূহ পূৰণ নকৰিলে তেওঁলোকে কি কৰে চৰকাৰৰ বিৰুদ্ধে কাম কৰিবলৈ গৈ জনসাধাৰণকে হাৰাশাস্তি কৰে এইটোৱে হৈছে সন্ত্ৰাসবাদ নেক্সট কুৱেশ্যন ভাৰতে কোনটো বছৰত প্ৰথমে আণৱিক অস্ত্ৰ পৰীক্ষা কৰিছিলে 1974 চনত নেক্সট কুৱেশ্যন ৰাসায়নিক অস্ত্ৰ অভিৱৰ্তন কেতিয়া হৈছিলে ৰাসায়নিক অস্ত্ৰ অভিৱৰ্তন হৈছিলে 1992 চনত আজি এইখিনি কুৱেশ্যন আনসাৰ দি আমি আজিৰ চেপ্টাৰটো কমপ্লিট কৰিছো আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত ইয়াৰ পিছৰ কুৱেশ্যন আনসাৰখিনি দি আমি চেপ্টাৰটো কমপ্লিট কৰিম এইখিনিলৈকে যদি তোমালোকে বুজি পোৱা নাই
কোনটো বুজি পোৱা নাই বা কিবা যদি ডাউটছ আছে তোমালোকে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব পাৰা থেংক ইউ ছ' মাছ